Hello guys, welcome back to another video. আজি এই ভিডিওটোত পুনৰবাৰ আপোনালোকৰ মাজলৈ নতুন জব ইনফৰমেশন এটা লৈ আহিছো যোনটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ হয় আপোনালোকে নিশ্চয়কৈ গম পাইছে NTPC ৰে আৰু এটা কোম্পানী হয় যোনটো NTPC মাইনিং লিমিটেড তাত বিভিন্ন ধৰণৰ ব্ৰাঞ্চৰ ৰিকোয়াৰমেন্ট আহি গৈছে জুনিয়ৰ ইঞ্জিনিয়াৰিংত যেসকলে পলিটেকনিক পাস কৰিছে তেওঁলোকৰ কাৰণে জব যেহেতু টেকনিক্যাল গাউলি ইউটিউব চেনেলৰ মাধ্যমেৰে আপোনালোকে নিশ্চয়কৈ গম পাইছে বিভিন্ন ধৰণৰ জব ইনফৰমেশন বা ITI জব ইনফৰমেশন বা বিটেক বা ডিগ্ৰী ইঞ্জিনিয়াৰিং বোৰ যিকোনো ধৰণৰ জব ইনফৰমেশন বোৰ দিয়া হয় গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বেসিক্যালি আজি ইনফৰমেশনটো দিব বিচাৰিছো NTPC মাইনিং লিমিটেড যোনটো আমাৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ হয় তাৰ ফালৰ পৰা ইনফৰমেশনটো আহিছে আৰু কি ব্ৰাঞ্চৰ ষ্টুডেন্ট সকলে এপ্লাই কৰিব পাৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ গোটেইখিনি ডিটেইলছৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ওকে বেসিক্যালি ভিডিওটোত মুখ্য আকৰ্ষণ হল মাইনিং ইঞ্জিনিয়াৰিং যিসকলে কৰিছে বিগত প্ৰায় 2 বছৰলৈকে মুক চেনেলত আসলতে কিছুমানে কমেন্ট কৰি থাকে যে মাইনিং ইঞ্জিনিয়াৰিংৰ পোষ্ট উলাইবনে নাই উলাইনে নাই বেসিক্যালি ফাইনালি মাইনিং ইঞ্জিনিয়াৰিং হলৰ কাৰণে কিন্তু চাকৰি উলাই গৈছে যিসকলে তিনচুকীয়া পলিটেকনিকত পঢ়ে যেহেতু অসমৰ পলিটেকনিকৰ একমাত্ৰ যোনটো পলিটেকনিক যোনটোত মাইনিং ইঞ্জিনিয়াৰিং ব্ৰাঞ্চটো বা ডিপাৰ্টমেন্টটো আছে ঠিক আছে তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব বা মেকানিক্যাল ইলেক্ট্ৰিক্যাল সিভিল তেখেতসকলৰ কাৰণে উলাইছে ডিটেইলছত আপোনালোকক জনাম তাৰ আগতে এটা সৰু ইনফৰমেশন আপোনালোকক দিব বিচাৰিছো অক্টা সাইবাৰ কেফে হল এক অনলাইন সাৰ্ভিস প্ৰভাইডাৰ অক্টা সাইবাৰ কেফেৰ হয় আপোনালোকে যিকোনো চাকৰি বা যিকোনো অনলাইন ফৰ্ম ফিল আপ আপোনালোকে কৰাই ল'ব পাৰিব কন্টাক্ট ডিটেইলছটো দিয়া আছে WhatsApp নম্বৰ এই WhatsApp নম্বৰত আপোনালোকে কন্টাক্ট কৰি এখেতসকলৰ লগত কথা পাতি ল'ব পাৰিব খুব কম মূল্যত আসলতে এখেতসকলে অনলাইন কামবোৰ কৰি দিয়ে এখেতসকলে আকৌ ফ্লাইটৰ অনলাইন টিকেট বুকিং কৰে বা বাছ ট্ৰেইনৰ ওকে তো আপোনালোকে বিভিন্ন ধৰণৰ অনলাইনৰ কামখিনি আপোনালোকে এখেতসকলৰ পৰা কৰাই ল'ব পাৰিব ডেসক্ৰিপচনত ফোন নম্বৰ দিয়া আছে বা আপোনালোকে স্ক্ৰিনত চাব পাৰিছে এই ফোন নম্বৰত আপোনালোকে WhatsAppত কৰক WhatsApp কন্টাক্ট কৰাৰ পিছত তেখেতসকলে আপোনালোকৰ ৰিকোয়াৰ্ড ডকুমেন্টবোৰ বিচাৰিব এণ্ড আপোনালোকে অনলাইন কামখিনি কৰি ল'ব কৰাই দিব পাৰিব ওকে ওভৰে ইছো মেইন ইনফৰমেশনলৈ যোনটো মেইন টপিক ঠিক আছে তো বেসিক্যালি আপোনালোকক এতিয়া প্ৰথমতে জনাম কি ব্ৰাঞ্চত চাকৰি উলাইছে NTPC যোনটো মাইনিং লিমিটেড ওকে তাত প্ৰথমটো দিয়া আছে মাইনিং ওভাৰমেন এতিয়া মাইনিং ওভাৰমেনত কি কোৱালিফিকেশন লাগিব হেতু আপোনালোকক দেখুৱাইছো মাইনিং ওভাৰমেনত ইয়া লিখা আছে ফুল টাইম ৰেগুলাৰ ডিপ্লোমা ইন মাইনিং ইঞ্জিনিয়াৰিং উইথ এটলিষ্ট 60% মাৰ্ক হেতু আপোনালোকে পাব লাগিব যোনটো আপোনালোকে গমে পাইছে যেতিয়া পাস কৰিব ডিপ্লোমা বা পলিটেকনিক পাস মাইনিং ইঞ্জিনিয়াৰিংত উইথ 60% মাৰ্ক from state technical board or recognized institute for SC/ST okay এটো কথা কৈছে যে মিনিমাম মার্ক ইন একাডেমিক কোয়ালিফিকেশন শেল বি পাস মার্ক ওকে ST আৰু SC এর কারণে অকমান সুবিধা দিছে যে মানে পাস মার্ক হলেও আপোনালোকে এপ্লাই কৰিব পাৰিব মানে 30% মার্ক পালেও যে পাস যেহেতু তো গতিকে মানে 30% মার্ক পালেও আপোনালোকে এপ্লাই কৰিব পাৰিব বাকি জেনাৰেলৰ অফিচাৰসকলৰ কাৰণে 60% পাব লাগিব হেতু কথা ইয়াত উল্লেখ কৰা হৈছে আৰু ইয়াত মিনিমাম মার্কস ইন একাডেমিক কোয়ালিফিকেশন শেল বি পাস মার্ক ওভাৰমেন্স সাৰ্টিফিকেট ঠিক আছে ওভাৰমেন্স সাৰ্টিফিকেটৰ কথাটো কৈছে কোম্পানী আন্ডাৰ CMR from DGMS for coal and valid first aid certificate issued by institute recognized by DGMS okay এটো কথা মনত ৰাখিব বাকি সেম হয় ম্যাগাজিন যোনটো ইনচাৰ্জ ম্যাগাজিন ইনচাৰ্জৰ কাৰণেও সেম আপোনালোকৰ ডিপ্লোমা ইন মাইনিং ইঞ্জিনিয়াৰিং সকলে এপ্লাই কৰিব পাৰিব হেতু আপোনালোকৰ কথাটো মনত ৰাখিব তো মাইনিং ইঞ্জিনিয়াৰিং সকলৰ কাৰণে ভাল এটা সুবিধা যে মাইনিং ওভাৰমেন আৰু মাইনিং ম্যাগাজিন ইনচাৰ্জ এই দুটা পোষ্টত আপোনালোকৰ চাকৰি উলাইছে আৰু লোকেশনবোৰ অকমান পিছত জনাই আছো বাৰু আৰু কোন কেটা লোকেশনত কোন কেটা ইনষ্টলেশনত যেনেকৈ আপোনালোকৰ NTPC ৰ বহুত কেটা থাৰ্মেল পাৱাৰ প্ল্যান্ট থাকে বেসিক্যালি NTPC থাৰ্মেল পাৱাৰ প্ল্যান্ট কিন্তু NTPC যোনটো মাইনিং এটো বেসিক্যালি মাইনিংৰ কামত মাইনিং জীবৰ কৰে যেনেকৈ কোল ইন্ডিয়া লিমিটেড তেনেকুৱা ধৰিলক NTPC মাইনিং লিমিটেড টু সেম ওকে এহেৰলে মাইন কৰা হয় মাইন কৰে আসলতে তো মেকানিক্যাল সুপাৰভাইজাৰৰ পোষ্টত আপোনালোকৰ কি কৈছে মেকানিক্যাল সুপাৰভাইজাৰৰ কাৰণে ফুল টাইম ৰেগুলাৰ ডিপ্লোমা ইন মেকানিক্যাল অৰ প্ৰডাকশন ইঞ্জিনিয়াৰিং ঠিক আছে প্ৰডাকশন ইঞ্জিনিয়াৰিং যিসকলে কৰিছে তেওঁলোকৰ কাৰণে বহুত ভাল প্ৰডাকশন ইঞ্জিনিয়াৰিং সকলেও এইটো পোষ্টত আপোনালোকে এপ্লাই কৰিব উইথ এটলিষ্ট 60% মাৰ্ক পাবই লাগিব ষ্টেট টেকনিক্যাল বোৰ্ড অৰ ৰিকগনাইজড ইনষ্টিটিউট SC আৰু SC কাৰণে মিনিমাম একাডেমিক কোৱালিফিকেশন শেল বি পাস মাৰ্ক হলে হ'ব ওকে দেন ইয়াত উল্লেখ কৰা হৈছে ইলেক্ট্ৰিক্যাল সুপাৰভাইজাৰ এটো কাৰণে আপোনালোকৰ কিন্তু কি হ'ব এইটো পোষ্টৰ কাৰণে দুটা ব্ৰাঞ্চে এপ্লাই কৰিব পাৰিব যোনটো ইলেক্ট্ৰিক্যাল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এই দুটা ব্ৰাঞ্চৰ পৰা যিকোনো এখনৰ পৰা যদি আপোনালোকে ডিপ্লোমা বা পলিটেকনিক কৰা আছে তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব বাট 60% মাৰ্ক পাব লাগিব বাট SC আৰু ST কাৰণে মিনিমাম পাৰ্চেন্টেজ হলেও হ'ব এণ্ড
and having an valid electrical supervisor certificate or competency covering mining installations issued by appropriate government এইটো আপোনালোকে নিশ্চয়কৈ জানিব ওকে এইটো লাগিব দেন ভকেশনাল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰত কিন্তু প্ৰতিজন ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব বাট ইয়াত কিন্তু অকণমান মিনিমাম ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে গতিকে ইয়াত আপোনালোকে কি কৰিব যে ইয়াত ফুল টাইম অকণমান হেৰি হৈছে ইয়াত উল্লেখ কৰা হৈছে যে ভকেশনাল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ যোনটো পষ্ট সেইটো কাৰণে কিন্তু ফুল টাইম ৰেগুলাৰ ডিপ্ল'মা ইন মাইনিং ইলেক্ট্ৰিকেল মেকানিকেল ইঞ্জিনিয়াৰিং উইথ 60% মাৰ্ক ফ্ৰম ষ্টেট টেকনলজি এইকেইজনে কিন্তু এপ্লাই কৰিব পাৰিব ওকে আৰু ST/STৰ কাৰণে আপোনালোকৰ মাৰ্ক নিৰ্দিষ্ট দিয়া হোৱা নাই 5 মাৰ্ক হ'লেও হ'ব বাকি আপোনালোকে নিশ্চয়কৈ গম পাইছে যে ফুল টাইম ৰেগুলাৰ ডিপ্ল'মা ইন মাইনিং সকলেও ভকেশনাল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ পোষ্টত এপ্লাই কৰিব পাৰিব ইলেক্ট্ৰিকেল বা মেকানিকেল ঠিক আছে বাকি 5 ইয়াৰ্ছ ইয়াত উল্লেখ কৰা আছে মিনিমাম 5 ইয়াৰ্ছ ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন মাইন্স এণ্ড নট লেছ দেন 30 ইয়াৰ্ছ অফ এজ ঠিক আছে 30 বছৰৰ তলত হ'ব লাগিব আৰু 5 বছৰৰ বেছি এক্সপিৰিয়েঞ্চ প্ৰয়োজন হ'ব জুনিয়ৰ মাইন ছাৰ্ভেৰ এইটো ক্ষেত্ৰত আপোনালোকৰ কি কোৱা হৈছে যে ফুল টাইম ৰেগুলাৰ ডিপ্ল'মা ইন মাইন ছাৰ্ভে ওকে ফুল টাইম ডিপ্ল'মা ইন মাইন ছাৰ্ভেত যদি আপোনালোকে কৰা হৈছে বা মাইনিং ইঞ্জিনিয়াৰিং তো মাইনিং ইঞ্জিনিয়াৰৰ কাৰণে বহুত এটা ভাল অপৰচুনিটি আহি গৈছে যে বহুতকেইটা পষ্টতে আপোনালোকে এপ্লাই কৰিব পাৰিব যিহেতু বহুতেই কৈ আছিলে মাইনিং ইঞ্জিনিয়াৰিঙত আচলতে ডিপ্ল'মা কিয় কৰিলেও কোনো পষ্ট নোলায় বেচিকেলি তেখেতসকলৰ এটা ভাল এটা অপৰচুনিটি আহি গৈছে ফুল টাইম ৰেগুলাৰ ডিপ্ল'মা ইন মাইন ছাৰ্ভে আৰু মাইনিং বা চিভিল ইঞ্জিনিয়াৰিং সকলেও কিন্তু এপ্লাই কৰিব পাৰিব এইটো ভাল এটা অপৰচুনিটি দিয়া হৈছে যে জুনিয়ৰ মাইন ছাৰ্ভিচ তো ইয়াত আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে যে চিভিল ইঞ্জিনিয়াৰিং সকলেও কিন্তু জুনিয়ৰ মাইন ছাৰ্ভে এইটো পষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব বাট ইয়াত উল্লেখ কৰা হৈছে 60% মাৰ্ক এইটো থাকিব লাগিব SC আৰু SCৰ কাৰণে সেইটো মাৰ্কটো দিয়া হোৱা নাই মাইনিং চিৰদাৰ ওকে মাইনিং চিৰদাৰ পষ্টৰ কাৰণে কিন্তু এইটো অনলি জাষ্ট মেট্ৰিকুলেশ্যন বা 10 পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে ধৰি লওক 10 পাছ ষ্টুডেণ্ট এনেকুৱা এটা PSU চেক্টৰত আপোনালোকে চাকৰি কৰিব বিচাৰিছে তেনেহ'লে নিশ্চয়কৈ এপ্লাই কৰিব পাৰে ইয়াত উল্লেখ কৰা হৈছে যে মেট্ৰিকুলেশ্যন বা 10 পাছ ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড মিনিমাম মাৰ্কছ ইন একাডেমিক কোৱালিফিকেশ্যন মিনিমাম হ'লেও হ'ব 5 মাৰ্ক হ'লেও হ'ল আৰু তাৰপিছত উইথ ভেলিড মাইনিং চিৰদাৰ চাৰ্টিফিকেট এইটো কিন্তু লাগিব আপোনালোকৰ ভেলিড মাইনিং চিৰদাৰ চাৰ্টিফিকেট অফ কম্পিটেঞ্চি ইছ্যুড বাই DGMS ফৰ কোল এণ্ড ভেলিড ফাৰ্ষ্ট এইড চাৰ্টিফিকেট ইছ্যুড বাই ইনষ্টিটিউশ্যন recognized by DGMS okay এইটো আপোনালোকে মনত ৰাখিব দেন এতিয়া আপোনালোকক লোকেশ্যনবোৰৰ কথাটো কৈছোঁ লোকেশ্যনটো চাওক এতিয়া আপোনালোকে যদি চাকৰি কৰিব বিচাৰিছে কেতিয়াও লোকেশ্যনটো ধৰি লওক অসমত হ'ল নে বাহিৰত হ'ল সেইটো আপোনালোকে নাচাব যিসকলে ধৰি লওক মাইনিং ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকৰ কাৰণেতো আৰু বেছি ইম্পৰ্টেণ্ট যে আপোনালোকে লোকেশ্যনটো নাচাব কাৰণ এটা PSU চেক্টৰৰ গভৰ্ণমেণ্ট চাকৰি হয় গতিকে আপোনালোকৰ লোকেশ্যন য'তেই নহওক কিয় আপোনালোকে এপ্লাই কৰক তো আপোনালোকক দেখুৱাইছোঁ যে বেচিকেলি লোকেশ্যন অসমৰ বাহিৰতে আছে কলকাতা আছে উৰিষ্যা আৰু ধৰি লওক ৱেষ্ট বেংগল উৰিষ্যা আৰু ঝাৰখণ্ড এইকেইটা ষ্টেটত আপোনালোকে যেতিয়া জব কৰিব বা চাকৰি যদি পায় এইকেইটা জব ষ্টেটত আপোনালোকে ডিউটি কৰিব লাগিব সেইটো কাৰণে আপোনালোকৰ লোকেশ্যনবোৰ দিয়া আছে যে মাইনিং অভাৰমেনৰ কাৰণে এইকেইটা প্ৰজেক্টত ধৰি লওক প্ৰজেক্ট যেনেকুৱা আমাৰ অইল ইণ্ডিয়া দুলিয়াজান আছে দুলিয়াজান মৰাণ এনেকুৱা থাকিব পাৰে ঠিক আছে বা IOCLৰ বহুতকেইটা ৰিফাইনেৰী আছে তেনেকৈ বঙাইগাঁও ৰিফাইনেৰী গুৱাহাটী তো এনেকৈ NTPC যোনটো মাইনিং লিমিটেড তাৰ কিছুমান ইনষ্টলেশ্যন বা প্ৰজেক্ট আছে তাৰ ভিতৰত পাখৰি তাৰপিছত ছাত্তি কেৰেণ্ডাৰী দুলাংগা এইবোৰ আচলতে বেলেগ ষ্টেটৰ সেইটো আপোনালোকে চাব এইকেইটা মানে ৰিজাৰ্ভেশ্যন কেটেগৰী বা SC কেটেগৰী ৱাইজ আপোনালোকক ভগুৱাই দিয়া হৈছে ইয়াত ভালদৰে ঠিক আছে চাব পাৰিছে দেন মেগাজিন ইনচাৰ্জৰ কাৰণে পষ্টবোৰ দিয়া আছে মেকানিকেল ছুপাৰভাইজাৰৰ কাৰণে দিয়া আছে ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ দেন ভকেশ্যনেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰৰ কাৰণেও দিয়া আছে জুনিয়ৰ মাইন ছাৰ্ভেয়ৰ এইকেইটাৰ কাৰণে দিয়া হৈছে অ'কে দেন আমাৰ ইয়াত উল্লেখ কৰা হৈছে যে কিমান টকা আপোনালোকৰ চেলাৰী দিয়া হ'ব ঠিক আছে মান্থলি পে ইয়াত উল্লেখ কৰা হৈছে 40,000 ঠিক আছে 40,000 ভালে এটা এমাউণ্ট দিয়া হৈছে 40,000 আপোনালোকে পাব ইয়াত উল্লেখ কৰা হৈছে অ'কে দেন ইয়াত কিছু আৰু কথা উল্লেখ কৰা হৈছে দেন ইয়াত আপোনালোকক দেখুৱাই সো ইয়াত এটা চেলাৰী কথাটো অকণমান বেলেগকৈ লিখা আছে যিসকলে ধৰি লওক চিৰিয়েল 1 আৰু 6 মানে আপোনালোকৰ যোনটো আমাৰ টেকনিকেল বোৰ যিবোৰ যেনেকৈ 1ৰ পৰা মাইনিং মেগাজিন এণ্ড মেকানিকেল ছুপাৰভাইজাৰ ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ ভকেশ্যনেল ট্ৰেইনিং আৰু জুনিয়ৰ মাইন ছাৰ্ভাৰ এইকেইটা পষ্টলৈকে আপোনালোকৰ 50,000হে দিব ঠিক আছে অকণমান আগত আপোনালোকক হয়তো 40,000ৰ কথাটো কোৱা হৈছে ইয়াত 50,000 কথাটো লিখা আছে বাকী আপোনালোকৰ যোনটো 10 পাছ সকলৰ কাৰণে 40,000 ইয়াত উল্লেখ কৰা হৈছে যোনটো আমাৰ মান্থলি emolument and compensation of trade
এছ চিৰিয়েল নম্বৰ 7 অ'কে 7ত আমাৰ যোনটো আছিলে মেট্ৰিকুলেশ্যনৰ যোনটো চাকৰি সেইটো ঠিক আছে তো সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ এক্সাম দিব লাগিব CBT টেষ্ট এণ্ড আপোনালোকৰ স্কিল টেষ্ট এটা হ'ব যোনটো আপোনালোকৰ ভাইভাও হ'ব পাৰে ঠিক আছে তো প্ৰথমতে CBT টেষ্টটো দিব লাগিব সেইটো আপোনালোকে গম পাইছে CBT টেষ্ট দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব স্কিল টেষ্টটো দিব লাগিব বাট স্কিল যোনটো CBT টেষ্টৰ চেণ্টাৰ সেইটো আপোনালোকৰ কি দিয়া আছে সেইটো আপোনালোক দেখুৱাই আছোঁ ৰাঞ্চি দিয়া আছে ঝাৰখণ্ড দিয়া আছে এণ্ড ভুৱনেশ্বৰ ঠিক আছে উৰিষ্যাৰ ৰাঞ্চি হ'ল ঝাৰখণ্ডৰ এণ্ড ভুৱনেশ্বৰ উৰিষ্যা এই দুটা আপোনালোকৰ লোকেশ্যনত আপোনালোকৰ CBT টেষ্টটো হ'ব আপোনালোকে ভয় খাব নালাগে জাষ্ট বহুতে আকৌ ভাবি পৰে যে অসমৰ বাহিৰত এক্সাম দিবলৈ নাযাওঁ নেকি আপোনালোকে এক্সাম দিবলৈ যাওক এপ্লাই কৰক যিসকলে ধৰি লওক মাইনিং ইঞ্জিনিয়াৰিং বেছিকেলি তেওঁলোকক বেছি গুৰুত্ব দিছে কাৰণ মাইনিঙৰ চাকৰি অসমত তেনেকৈ দেখা যায় যে নোলায় ঠিক আছে বা ভাৰতত তেনেকৈ কম ওলায় ঠিক আছে তেনেকুৱা দেখা যায় তো আপোনালোকে এপ্লাই কৰক ৰাঞ্চি ঝাৰখণ্ডৰ ৰাঞ্চিত আপোনালোকে এক্সাম দিব পাৰিব বা উৰিষ্যাৰ ভুৱনেশ্বৰ অ'কে দেন এতিয়া প্ৰথম কথা হ'ল যে আপোনালোকে এপ্লাই কেনেকৈ কৰিব অনলাইনত এপ্লাই কৰিব লাগিব ইয়াত হাউ টু এপ্লাই ইয়াত উল্লেখ কৰা আছে যে আপোনালোকে প্ৰথমতে লগ ইন কৰিব লাগিব ৱেবছাইট career.ntpc.co.in ঠিক আছে আপোনালোকে নিশ্চয়কৈ গম পাইছে NTPC যিহেতু পাৰ্ট হয় সেইটো কাৰণে NTPC অফিচিয়েল যোনটো ৱেবছাইট তাতেই careers ঠিক আছে মনত ৰাখিব careers আপোনালোকক জুম কৰি দেখুৱাইছোঁ কি ৱেবছাইট আছিলে এইটো ৱেবছাইট আপোনালোকে ভিজিট কৰিব লাগিব careers.ntpc.co.in এইটো ৱেবছাইটত আপোনালোকে কি কৰিব লাগিব ভিজিট কৰিব লাগিব তাৰপিছত আপোনালোকৰ নাম্বাৰ অফ মিনছ মড এপ্লিকেশ্যন সেইটো আপোনালোকক নিশ্চয় গম পাইছে তাত আপোনালোকে কি কৰিব লাগিব এডভাৰটাইজ নাম্বাৰটো পাবই এই এডভাৰটাইজ নাম্বাৰটো যোনটো আপোনালোকৰ এডভাৰটাইজ নাম্বাৰ NML 01/2024 এইটো এডভাৰটাইজ নাম্বাৰত আপোনালোকে ডাইৰেক্টলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে যিবোৰ এপ্লিকেশ্যন প্ৰচিডিউৰ সেইবোৰ আপোনালোকে নিশ্চয়কৈ আশা কৰিছোঁ জানেই কাষ্ট ৱাইজ আপোনালোকৰ নিজৰ ডিটেইলছবোৰ দিব লাগিব বাট আপোনালোকৰ এটা কথা কোৱা হৈছে যে এপ্লিকেশ্যন ফিজ লোৱা হ'ব যে 300 টকা এপ্লিকেশ্যন ফিজ লোৱা হ'ব বাট ST কাৰণে আচলতে লোৱা নহ'ব আৰু ফিমেল কেণ্ডিডেট থাৰ্ড জেণ্ডাৰ এইবোৰৰ কাৰণে থাৰ্ড জেণ্ডাৰ ফিমেল কেণ্ডিডেট আৰু SC ST এখেতসকলৰ কাৰণে পে'মেণ্টটো লোৱা নহ'ব বুলি কোৱা হৈছে পে'মেণ্টটো আপোনালোকক দিব নালাগে বাট বাকীবোৰ কেটেগৰী ষ্টুডেণ্টসকলক 300 টকা পে'মেণ্ট কৰিব লাগিব OBC NCL হওক বা জেনেৰেল হওক ঠিক আছে সো আপোনালোকে পে'মেণ্টটো অনলাইন কৰিব লাগিব বাকী ইয়াত এটা কথা উল্লেখ কৰা হৈছে যে আপোনালোকৰ অপেনিং ডেট ফৰ অনলাইন ছাবমিশ্যন এপ্লিকেশ্যন ঠিক আছে এইটো আপোনালোকে বেছিকেলি 17 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে ইয়াত উল্লেখ কৰা হৈছে যে 17 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে অ'কে 17 জুলাইৰ পৰা আপোনালোকৰ অনলাইন লাষ্ট ডেট হ'ল 5 আগষ্ট ঠিক আছে এইটো কথা ভালদৰে মনত ৰাখিব ইয়াত আপোনালোকক অকণমান জুম কৰি দেখুৱাইছোঁ যে অপেনিং ডেট ফৰ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন এইটো 17 জুলাই 2024 বাকী লাষ্ট ডেট অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন 23 মানে ৰাতি 11টা বজাত আগত 5 তাৰিখ আগষ্ট মাহৰ 2024 আগষ্ট মাহত অ'কে এইটো লাষ্ট ডেট দিয়া হৈছে এইমতে আপোনালোকে এপ্লাই কৰিব যিসকলে ইণ্টাৰেষ্টেড কেণ্ডিডেট আপোনালোকে এপ্লাই কৰি দিব আৰু যিসকলে ধৰি লওক নিজে এপ্লাই কৰিব পাৰে না আপোনালোকে ডেছক্ৰিপশ্যনত অক্টা চাইবাৰ কেফেৰ কণ্টেক্ট ডিটেইলছ আছে আপোনালোকে কণ্টেক্ট কৰক তেখেতসকলে আপোনালোকক অনলাইন কৰি দিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন যদি পাব বিচাৰে তেনেহ'লে টেকনিকেল গাঁৱল ইউটিউব চেনেলটো আপোনালোকে নিশ্চয়কৈ এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকে টেলিগ্ৰাম চেনেলবোৰতো জইন হৈ লওক আৰু ফেচবুক পেজ আছে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখক বাকী ইনষ্টাগ্ৰামৰ যোনটো আমাৰ অফিচিয়েল ইনষ্টাগ্ৰাম আইডিৰো লিংক দিয়া আছে আপোনালোকে ডেছক্ৰিপশ্যনত সকলোবোৰ প্ৰতিটো লিংক আপোনালোকে আশা কৰোঁ চেক কৰি দিব থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই